Hello everyone, অনুশীলনী R4 question number 11 or solution to আজি এই ভিডিওত আমি deeply discuss কৰিম so without any waste of time let's get started so এতিয়া আমি question number 11 ত কি কৈছে question number 11 ত কৈছে যে তলৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে চাৰিটা উত্তৰ লিখা আছে শুদ্ধ উত্তৰটো লিখিবা 3 to the power -3 মান হ'ব a2 ঠিক আছে মানে চাৰিটা অপচন দিয়া আছে তাৰ পৰা আমি ৰাইট এনসাৰটো লিখিব লাগে মানে এটো কি হয় MCQ question হয় ঠিক আছে So question number 11 or 8 কি দিয়া আছে 3 to the power -3 ভ্যালুটো আমি লিখিব লাগে সো এই অপচন কেটা ভিতৰত কোনটো শুদ্ধ হ'ব হেতু আমাক সুধিছে সো 3 to the power -3 আছে ঠিক আছে ইয়াক আমি কি লিখিব পাৰো 1/3 whole to the power -3 যেতিয়া এই ঘাতটো নেগেটিভ হৈ থাকে তেতিয়া এই সংখ্যাটো প্ৰতিক্ৰম লৈ লোৱা হয় ঠিক আছে 3 প্ৰতিক্ৰম কিমান হ'ব 1/3 ঠিক আছে মানে 3 সংখ্যাটো কি হিচাপে লিখিব পাৰো আমি 3/1 হিচাপে লিখিব পাৰো মানে এই সংখ্যাটোক আমি এতিয়া উল্টা কৰি দিব লাগিব ঠিক আছে 3 ক আমি কি লিখিব পাৰো 3/1 লিখিব পাৰো ঠিক আছে কাৰণ 3 তলত সদায় 1 এটা আছে ঠিক আছে যিকোনো সংখ্যাৰ তলত এটা 1 থাকে সো এই সংখ্যাটোক যেতিয়া আমি প্ৰতিক্ৰম কৰি দিম মানে ইনভাৰ্স কৰি দিম তেতিয়া আমি কিমান পাম 1/3 পাম ঠিক আছে আৰু 1/3 হৈ যোৱাৰ পিছত এই ওপৰত থকা ঘাতটো কি হৈ যাব পজিটিভ নাম্বাৰ হৈ যাব সো তো মই কি লিখিম পজিটিভ লিখিম ঠিক আছে মানে মই কি লিখিব পাৰো 1/3 whole to the power 3 লিখিব পাৰো ঠিক আছে নে 3 টোক আমি উল্টা কৰি দিলু 1/3 হৈ গল আৰু ওপৰত থকা ঘাতটো পজিটিভ হৈ গল মানে 1/3 whole to the power 3 এতিয়া 1/3 whole to the power 3 মানে আমি কি লিখিব পাৰো 1 কিউব ডিভাইডেড বাই 3 কিউব ঠিক আছে নে 1 ৰ ওপৰটো কিউব হ'ব আৰু 3 ৰ ওপৰটো কিউব হ'ব ঠিক আছে এতিয়া মই কি কৰিম 1 কিউব মানে কি লিখিম 1 লিখিম আৰু 3 কিউব মানে আমি 3 লিখিম ঠিক আছে এতিয়া আমি চাম এই অপচনটো কোনটোত অপচনত এটো আনসাৰ আছে অপচন নাম্বাৰ 3 এটো আনসাৰ আছে সো এটোৱে হ'ব ঠিক আছে সো অপচন 3 টো হ'ব ৰাইট আনসাৰ So question number B কি দিছে question number B কৈছে যে 2/3 whole square এটা 2/3 whole square ৰ ভ্যালুটো কিমান হ'ব এই অপচন কেটা পৰা আমি ক'ব লাগে ঠিক আছে আমি 2/3 কি লিখিব পাৰো মানে 2/3 এটা কি আছে 2/3 whole square আছে এটা 2/3 whole square যে আছে ইয়াক আমি ভাঙি দিলে কি লিখিব পাৰো 2 square divided by 3 square এটা এইটা অপচনৰ ভিতৰত জানো এটো ম্যাচ কৰিছে নাই কৰা হয়নে এটা এই অপচনটো আমি লিখিব নোৱাৰো ঠিক আছে এটো শুদ্ধটো হয় কিন্তু এই অপচন কেটাত নাই এই অপচন কেটাৰ পৰা আমি বাছিব লাগিব কোনটো শুদ্ধ হয় হয়নে নহয় সেই কাৰণে এতিয়া আকৌ আমি চাম 2/3 হোল স্কয়াৰ যে আছে 2/3 হোল স্কয়াৰক আমি কি লিখিব পাৰো আমি যদি 2/3 হোল স্কয়াৰক আমি উল্টা কৰি দিও মানে 3/2 যদি কৰি দিও তেতিয়া কি হৈ যাব ওপৰত থকা যেটো ঘাত হেতু নেগেটিভ হৈ যাব হয়নে নহয় এটা চাওক আপুনি a2 ৰ পৰা আপুনি a2 আনসাৰ পাইনে না চাওক 3/2 whole to the power -2 আছে হয়নে এটুক যদি আমি উল্টা কৰি দিও মানে ইয়াৰ পিছৰ লাইনটো আমি কি লিখিম মানে হেতু কৈছো মানে 3/2 whole to the power -2 আছে ঠিক আছে সেই কাৰণে এই ভগ্নাংশটো আমি উল্টা কৰি দিম 2/3 লিখিম আৰু ওপৰত থকা ঘাতটো তেতিয়া কি হৈ যাব পজিটিভ হৈ যাব ঠিক আছে যেতিয়া ঘাতটো নেগেটিভ হৈ থাকে তেতিয়া এই সংখ্যাটোৰ আমি উল্টা কৰি দিও মানে ভগ্নাংশটো আমি উল্টা কৰি দিও 2/3 কৰি দিও তেতিয়া ওপৰত থকা ঘাতটো কি হৈ যায় পজিটিভ হৈ যায় সেই কাৰণে 2/3 হোল স্কয়াৰক আমি 3/2 হোল টু দি পাৱাৰ -2 আমি লিখিব পাৰিলো সো এটো আনসাৰ হ'ব এতিয়া আমি চাম অপচন কিমান নম্বৰ আছে এটো আছে অপচন 3 সো অপচন 3 হ'ব ৰাইট আনসাৰ সো এতিয়া আমি চাম কোৱেশ্চন নম্বৰ C কি দিয়া আছে দিছে যে -2/3 হোল টু দি পাৱাৰ 4 ঠিক আছে এতিয়া আমি ইয়াৰ আনসাৰটো উলিয়াব লাগে কৈছে যে -2/3 হোল টু দি পাৱাৰ 4 বুলি কৈছে এতিয়া এই নেগেটিভ নাম্বাৰটো ওপৰত কি আছে 4 আছে হয়নে এটো এটা যুগ্ম নাম্বাৰ সেই কাৰণে আমি কি লিখিব পাৰো 2 to the power 4 divided by 3 to the power 4 আৰু এই নেগেটিভটো কি হৈ যাব পজিটিভ নাম্বাৰ হৈ যাব ঠিক আছে যেতিয়া এই নেগেটিভ নাম্বাৰ এটা ওপৰত যেটো ঘাত হেতু এটা যুগ্ম নাম্বাৰ হৈ থাকে হয়নে 4 টো কি হয় যুগ্ম নাম্বাৰ হয় সেই কাৰণে আনসাৰটো কি ওলাব পজিটিভ নাম্বাৰে ওলাব হয়নে নহয় সেই কাৰণে চাওক মাইনাসটোক আমি যদি -1 বুলি ধৰো তেতিয়া -1 টো যেতিয়া 4 বাৰ পূৰণ হৈ যাব তেতিয়া কি হ'ব পজিটিভ নাম্বাৰে হ'ব সেই কাৰণে কি হৈ যাব নেগেটিভটো আতৰি গল সো আমি কি লিখিলো 2 to the power 4 divided by 3 to the power 4
এটা 2 4 বাৰ পূৰণ কৰি দিলে কি হ'ব 16 হ'ব আৰু 3 4 বাৰ পূৰণ কৰি দিলে কি হ'ব 81 সেইকাৰণে 2 টু দি পাৱাৰ 4 মানে 16 হ'ল আৰু 3 টু দি পাৱাৰ 4 মানে 81 হ'ল ঠিক আছে এনসাৰ এটোৱে হ'ব এটা অপচন কিমান আতত আছে এটো অপচন 2 ত আছে সো অপচন 2 ইজ ইকুৱেল টু 16/81 which is right answer so এটা আমি চাও কোৱেশ্চন নম্বৰ ডি কি দি আছে কোৱেশ্চন নম্বৰ ডি কৈছে যে 0.000064 ৰ প্ৰামাণিক ৰূপটো আমি লিখিব লাগে মানে 10 ৰ ঘাতৰ পূৰণফল হিচাপে এটো লিখিব লাগিব ঠিক আছে নাম্বাৰটো দিছে এটো দশমিকটো ইয়াত আছে মই ভাবিছো দশমিকটো 6 পইণ্ট কৰিবলৈ চাম মানে এটা সংখ্যাৰ পিছত দশমিকটো দিবলৈ চাম মানে 6.4 লিখিম মই ঠিক আছে মই 6.4 বুলি লিখি দিলো এতিয়া ইনটু কৰি আমি 10 টু দি পাৱাৰ কিমান লিখিম দশমিকটো সোঁফাললৈ লৈ আনিছো হয়নে 1 2 3 4 5 5 ঘাত আগত আমি লৈ আহিছো মানে 5টা ডিজিটৰ সোঁফাললৈ লৈ গৈছো দশমিকটো সেই কাৰণে যেতিয়া আমি 5টা ডিজিটৰ সোঁফাললৈ লৈ গৈছো দশমিকটো তেতিয়া আমি কি দিম 10 টু দি পাৱাৰ 5 দিম কিন্তু 10 টু দি পাৱাৰ 5 টো কি হ'ব নিগেটিভ হ'ব মানে -5 হ'ব ঠিক আছে 5 ঘাত আগত আনিলো মানে 5 ঘাত আমি সোঁফাললৈ লৈ আনিলো যেতিয়া আমি 5 ঘাত সোঁফাললৈ লৈ আনিলো তেতিয়া যেটো 10ৰ ঘাত হ'ব হেতু কি হ'ব এটা নিগেটিভ হ'ব আৰু জিমান ঘাত লৈ আহিলো হেতু আমি লিখিব লাগিব 5 ঘাত লৈ আহিলো নহয় মানে 5টা ডিজিটৰ সোঁফাললৈ লৈ আহিলো সো 10 টু দি পাৱাৰ 5 আৰু নিগেটিভ এই কাৰণে হ'ল কাৰণ আমি সোঁফাললৈ লৈ আনিছো দশমিকটো যেতিয়া সোঁফাললৈ লৈ আনা হয় দশমিকটো তেতিয়া নিগেটিভ হ'ব সো আমি কি লিখিম এনসাৰ অপচন 4 ইজ দা ৰাইট এনসাৰ অপচন 4 ত কি আছে 6.4 টু 10 টু দি পাৱাৰ -5 আছে এটা আমি চাও কোৱেশ্চন নম্বৰ 8 কি দি আছে কোৱেশ্চন নম্বৰ 8 কৈছে যে 2.03 ইনটু 10 টু দি পাৱাৰ -5 ৰ যেটো ভ্যালু হয় হেতু কিমান হ'ব খুদিছে ঠিক আছে এতিয়া 10 টু দি পাৱাৰ -5 আছে ঠিক আছে সো 2.03 লগত যেতিয়া আমি 10 টু দি পাৱাৰ -5 কৰি দিম হয়নে 10 টু দি পাৱাৰ -5 নিজে এটা সৰু সংখ্যা হয় যেতিয়া এই সংখ্যাটো ইয়াৰ লগত পূৰণ কৰি দিম তেতিয়া এই সংখ্যাটো আৰু সৰু হৈ যাব হয়নে 2.03 টো আৰু সৰু হৈ যাব মানে দশমিকটো আমি বাওঁফাললৈ লৈ যাম যেতিয়া দশমিকটো বাওঁফাললৈ লৈ যাম হয়নে বাওঁফাললৈ লৈ যাম কাৰণ 10 টু দি পাৱাৰ -5 আছে ঘাতটো নিগেটিভ নাম্বাৰ হৈ আছে আৰু এইটো এটা সৰু সংখ্যা হয় 10 টু দি পাৱাৰ -5 সেইকাৰণে এই সংখ্যাটো আৰু সৰু হৈ যাব কেতিয়া যেতিয়া আমি দশমিকটো বাওঁফাললৈ লৈ যাম ঠিক আছে হেতুৱে কৈছো মই সো 203 মই লিখি লৈছো প্ৰথমে নাম্বাৰটো মই দশমিকটো অতৰাই লিখি লৈছো 203 এতিয়া দশমিকটো আছিল ইয়াত 2 পইণ্টত আছিল হয়নে এতিয়া আমি 5 ঘাত আগলৈ লৈ যাম মানে সোঁফালৰ পৰা বাওঁফাললৈ লৈ যাম 2 পইণ্ট আছিল ইয়াত সো ইয়াত দিলে 1 ঘাত ঠিক আছে নে সো 2 পইণ্ট হৈ আছিল হয়নে সো 2 ৰ আগত ইয়াত হ'ব 1 ঘাত ইয়াত হ'ব 2 ঘাত ইয়াত হ'ব 3 ঘাত ইয়াত হ'ব 4 ঘাত ইয়াত হ'ব 5 ঘাত ঠিক আছে নে মই আনিলো নে 2 পইণ্ট হৈ আছিল সো 1 ঘাত আনিলো 2 3 4 5 মই 5 ঘাত আগত লৈ আহিলো দশমিকটো বাওঁফাললৈ ঠিক আছে বাওঁফাললৈ গতি কৰালো দশমিকটো কাৰণ এটো এটা সৰু সংখ্যা হৈ যাব যেতিয়া 10 টু দি পাৱাৰ -5 দি আমি পূৰণ কৰিম ঠিক আছে 10 টু দি পাৱাৰ -5 সেই কাৰণে 5 ঘাত আমি বাওঁফাললৈ লৈ গলো সেই কাৰণে এই সংখ্যাটো আৰু সৰু হৈ গল ঠিক আছে সো হেতুৱে সো 10 টু দি পাৱাৰ 5 টো সৰু সংখ্যা হোৱাৰ কাৰণে যেতিয়া আমি পূৰণ কৰি দিম তেতিয়া এই সংখ্যাটো আৰু সৰু হৈ যাব ঠিক আছে এটো মনত ৰাখিব আৰু সৰু হ'বলৈ দশমিকটো কি কৰিব লাগিব বাওঁফাললৈ লৈ যাব লাগিব ঠিক আছে যদি এই 10 টু দি পাৱাৰ 5 হলহেতেন যদি এটো 10 টু দি পাৱাৰ পজিটিভ নাম্বাৰ হলহেতেন মানে 10 টু দি পাৱাৰ 5 হলহেতেন তেতিয়া দশমিকটো সোঁফাললৈ গতি কৰিলহেতেন বাওঁফালৰ পৰা সোঁফাললৈ গতি কৰিলহেতেন তেতিয়া এই নাম্বাৰটো ডাঙৰ হৈ গ'লহেতেন ঠিক আছে সো অপচন কি হ'ব অপচন এটো 2 হ'ব অপচন 2 ইজ দা ৰাইট এনসাৰ আজি ভিডিওটো ইমানে আজি আমি কোৱেশ্চন নম্বৰ 11 ৰ সলিউশনটো ডিসকাস কৰিম নেক্সট ভিডিওত আমি ইয়াৰ পিছৰ সলিউশন ডিসকাস কৰিম যদি আপুনি এই চ্যানেলটো নতুন আহিছে তেলে প্লিজ সাবস্ক্ৰাইব কৰি লব কাৰণ ক্লাছ 10 ম্যাথমেটিক্সৰ বিভিন্ন ভিডিও এই চ্যানেলত আহি থাকে সো প্লিজ সাবস্ক্ৰাইব নেক্সট ভিডিওত আমি ইয়াৰ পিছৰ সলিউশন ভালদৰে ডিসকাস কৰিম সো ভিডিওটো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ